बिटिसिआव बिपिएफ दोला फिन सोरखार दागोन बुंदों हाग्रामा महिलारि। दिनै बाक्सा जिल्लानि बरमायाव बिपिएफ दोलोनि मिरु मावफुं मेल जानानै थाङो। बे मेलाव दोलोनि गाहाय हाग्रामा महिलारिजों लोगोसे रायजो सोरखारनि मन्त्रि प्रमिला रानी ब्रह्म आरो चन्दन ब्रह्मआबो बाहागो लादों। बिपिएफ दोलोनि आफादगिरि हाग्रामा महिलारिया खौरांगिरिफोरनि सिगाङाव बुंदों दि फैबाय थानाय साननैसोनि उनावनो बिपिएफ दोला बिटिसि सोरखारखौ दागोना 100% रोखा होनानै गोख्रों रावजों बुंदों। ঘোষণা কৰিলে 31 মেৰ ভিতৰত হ'ব বুলি কৈছে। তাত কেনেকুৱা ধৰণৰ মিত্ৰতা কাৰ লগত হ'ব পাৰে? মিত্ৰতা আমিতো মিত্ৰতা কাৰো লগত নাই, এতিয়ালৈকে নাই। আমি আজি অলপ আলোচনা কৰিম আৰু চাম। মতে আজিও ক্লিয়াৰ ক'ব নোৱাৰিব কাৰ লগত মিত্ৰতা কৰিম। বিটিসি গঠন কৰাৰ কাৰণে কি প্লেনিং নতুনকৈ আৰু ৰচনা প্লেনিং নাই, চৰকাৰ এনে হৈ আছে, চাই থাকক আপোনালোকে। ছাৰ হিমন্ত কৈছে যে আমাৰ প্লেনিং নালাগে, আছিলে বন্ধুত্ব পাহৰি গৈছে, মিত্ৰতা শেষ হ'ব নেকি? বিজেপি চৰকাৰ আমাক বানাব দিয়ে আগত, চৰকাৰ আমাক আগত বানাব দিয়ে, ইয়াৰ পিছত বাছ এই 21ত নিৰ্বাচনটো চৰকাৰ ছাৰ বানাটো নিশ্চিত। যদি মই বানাই আপুনি কি দিব মোক এইটো কওক। ছাৰ বৰ্তমান বিটিচিৰ আজি প্ৰমোদ বৰে কৈছে অলপ আগত মানসিকভাৱে হাৰাশাস্তি কৰিছে, কষ্ট দিছে প্ৰমোদ বৰক। কোনে? মই? আপোনালোকে টেনশ্যন দিছে কেছ কৰি। এই যিটো বিটিচি আপোনালোকে গঠন কৰাৰ সম্পৰ্কত কেছ দিছে সেইটো তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰিছে, কিন্তু এইবিলাক আইনগতভাৱে যিখিনি ন্যায় পাব লাগে সেইটোকে আমি কেছ দিছে। কোনোবা ব্যক্তিগতটো কৰা নাই, কাকবা ব্যক্তিগত কৰা নাই, আমি ন্যায় যিটো পাব লাগে ইয়াৰ ওপৰত আমি কেছ দিছে। এইটোৱেই। তিনি মন্ত্ৰী আপোনালোকৰ কাৰ্যনিৰ্বাহ কৰি থাকিব এতিয়া। এইবিলাক কিয় লাগে আপোনালোকক? কৰিছে কৰা নাই চৰকাৰ আমি বনাম, চাই থাকক না। আপোনালোকে কিবা দে বাদী, মই যদি চৰকাৰ বনাই আপোনালোকে কি দিব কওক? বিৰোধীত নবহে নেকি আপোনালোকে? বিটিচিত বাদী লাগিব, মই চৰকাৰ নবনাই বুলি কোনোবা যদি চাওঁ যে বাদী লাগক। 100% নিশ্চিত 100%।